নমস্কাৰ দৰ্শকসকল, আহিছোঁ অন্য এটা বিষয়ৰ মাজলৈ। বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়া এজনে উত্তৰ পূব দখলৰ হুমকি দিছে। বহুতে সামাজিক মাধ্যমত ইয়াক লাইটলি লোৱা দেখা গৈছে আৰু হাঁহি ধেমালি ফূৰ্তিৰে কথাষাৰ উৰুৱাই দিছে। আমাৰ কাষলতিৰ তলত থকা সৰু দেশ হ'লেও বাংলাদেশ আমাৰ কাৰণে কিমান ভয়ংকৰ হ'ব পাৰে সেই কথা উপলব্ধি কৰিবলৈ আহক পৰাগমণি আদিত্যই পৰিচালনা কৰা এই ভিডিঅ'টো আমি এফালৰ পৰা চাবলৈ যত্ন কৰোঁ। প্ৰথম কথা যে সীমান্তৰ কথাটো আজি ইমানকে পাতি আছো, মই এক লাইনৰ কথা, মই ৰাজনীতি কথা পাতিবলৈ নাযাওঁ। আজি আমাৰ যিটো ভয়াৱহতা এই কথাটোহে গুৰুত্ব দিব লাগে। প্ৰথম কথা, সীমান্তৰ কথাটো একে স্পষ্ট। 85ত অসম চুক্তি হৈছে, ঐতিহাসিক অসম চুক্তিত প্ৰতিশ্ৰুতি দিয়া আছিল। 85ৰ পৰা আজিলৈকে সকলো দলৰ চৰকাৰ দিল্লী দিছপুৰত আছিল আৰু সকলো দলৰ চৰকাৰে ভাৰত বাংলাদেশ সীমান্তৰ অসম ছেক্টৰটো, বাকীটো বাদেই দিছো, অসম ছেক্টৰৰ 268 কিলোমিটাৰ চিল কৰাত ব্যৰ্থ হৈছে। এইটো এটা অক্ষমনীয় অপৰাধ। ইয়াত বেলেগ কথা পাতি লাভ নাই। এতিয়া মূল কথাটোলৈ আহিব লাগে যে ভাৰত চৰকাৰে ভাৰত বিৰোধী কাম পাকিস্তানৰ পৰা যিধৰণে চলি আছে, বাংলাদেশৰ পৰা যিধৰণে চলি আছে, কেন্দ্ৰীয় চৰকাৰ আচৰণটো পাকিস্তান আৰু বাংলাদেশ একে হ'বনে নহয়, এইটো হ'ল আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ প্ৰশ্ন। জম্মু কাশ্মীৰৰ ক্ষেত্ৰত প্ৰত্যুত্তৰ প্ৰতিশোধ স্পষ্ট কথা। অসমৰ ক্ষেত্ৰতো অসম আৰু উত্তৰ পূৰ্বাঞ্চলতে মৌলবাদী সোমাইছে। আপুনি 40 জনৰ নাম কৈ আছে ভাৰত বিৰোধী কথা কোৱাৰ কাৰণে। ইয়াৰ আগত এনআইএ মানুহ ধৰিছে। ইয়াত এনআইএ কেইবাজনী ইয়াত অপাৰেশ্যন কৰিছে যেতিয়া ভাৰত বিৰোধী চৰকাৰ যেতিয়া বাংলাদেশত হ'ল, অৰ্থাৎ অসম পুলিচেও ধৰিছে। গতিকে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত পলম নহওঁতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত অপাৰেশ্যন চলাব লাগে, যাতে বাংলাদেশীৰ লগে লগে ইয়াত মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিব পাৰি। এইটো আটাইতকৈ প্ৰয়োজনীয় কথা। এইটোত যদি আমি খোপা ঢিলা কৰো যে আমি জম্মু কাশ্মীৰলৈকে কৈ থাকো, জম্মু কাশ্মীৰৰ লগতে গোটেই দেশবাসী আছে, আৰ্ম ফৰ্চৰ লগে আমি সকলো আছো, প্ৰত্যুত্তৰ প্ৰতিশোধ কৈ আছো, কিন্তু অসম আৰু উত্তৰ পূৰ্বাঞ্চলত থকা বাংলাদেশীৰ লগে লগে মৌলবাদী পুলিয়ে পোখাই উৎখাত কৰিবলৈ অপাৰেশ্যন হ'বনে নহয়, এই কথাটোৱে মূল কথা। আৰু মই ভাবো যে এই বাৰ্তাটোকে স্পষ্টভাৱে দিব লাগে কেন্দ্ৰীয় চৰকাৰক। ভাৰত বিৰোধী শক্তি যেনেকে পাকিস্তানৰ পৰা কাম কৰি আছে, বাংলাদেশৰ পৰা কাম কৰি আছে, দুইটাৰ ক্ষেত্ৰত একে নীতি হ'ব লাগে। হয়, গুৰুত্বপূৰ্ণ কথা। ত্ৰিদীপ ভাগৱতী, মই আপোনাক এটা ইউটিউব চেনেলৰ কথা কওঁ। মই এইবিলাক কথা ক'ব খোজাই নাই, কোন সোমাইছে নাই, আপুনিতো তেখেতে প্ৰমাণে বিচাৰিছে। DH ইউটিউবাৰ ব্লগ বুলি এটা ইউটিউব চেনেল আছে। যোৱা বছৰ এজন ল'ৰাই চলাই, ল'ৰাজনে বাংলাদেশৰ পৰা সীমান্ত পাৰ হৈ ভাৰত আহি দেখুৱাই দিলে। মই তাৰ বাহিৰে একো ক'বই নোখোজো। DH ইউটিউবাৰ ব্লগ, সকলোৰে মোবাইল ফোন আছে চাই থকা, তেওঁলোকে মাৰি চাওক। সেই ল'ৰাজনে বাংলাদেশৰ পৰা ভাৰতলৈ আহি দেখুৱাই থৈ দিছে কেনেকে সুৰংগ এটা আছে, আহিব পাৰি, গোটেই ভিডিঅ'টো দেখুৱাই থৈ দিয়া আছে। মূল কথাটো হৈছে নিত্যানন্দ ৰায়, মই একেবাৰে তথ্যই দি দিছো, 4096 কিলোমিটাৰ ভাৰত বাংলা সীমান্ত। তেখেতে সদনত কৈছে, 2025 চনত সদনত কৈছে যে ইয়াৰে মাত্ৰ 3232 কিলোমিটাৰ চিল কৰা হৈছে। 47ৰ পৰা সকলো চৰকাৰে এইটো শাসন কৰি গ'ল। এইটো আমাৰ ৰাজনৈতিক নেতৃত্বৰ সামগ্ৰিক ব্যৰ্থতা হয়নে নহয়? মোৰ দেউতাহঁতে যদি যিটো কথা পাতিব লাগিছিল, দেউতাই ক'ব লাগিছিল যে ভাৰত বাংলা সীমান্তত চিল হ'ব লাগে। আজি যে ময়ো সেই কথাটো ক'ব লগা হৈ আছে, এইটো আমাৰ এটা সামগ্ৰিক ব্যৰ্থতা। এই ব্যৰ্থতাটো বৰ্তমান সময়ৰ যিটো পৰিস্থিতি, আজি আগতে মোবাইল ফোন নাছিল, ইণ্টাৰনেট নাছিল, আগতে বাংলাদেশৰ পৰা কিবা এটা কুটাঘাত কৰিবলৈ হ'লে সময় লাগিছে, আজিকালি নেলাগে। মোৰ হাততো মোবাইল ফোন এটা আছে। ভাৰতত থকা ভাৰত বিৰোধী চিন্তা লৈ থকা মানুহৰ হাতত মোবাইল ফোন আছে। ইমান বছৰ ভাৰতত সোমোৱা অবৈধ বিদেশীসকলৰ হাতত মোবাইল ফোন আছে। মই ক'লো ইলেকশ্যন খেলি থৈছে দেই, অসমৰ অবৈধ বিদেশী ভাৰতৰ ক'তো হোৱা নাই, অসমত ইলেকশ্যন খেলি থৈ দিছে বিদেশীয়ে। তাৰ পাছত ইমান এটা স্পৰ্শকাতৰ বিষয়ত যদি আমি সহজে বিষয়টো উৰুৱাই পেলাওঁ, এই বক্তব্যটো যে এইটো একমাত্ৰ বক্তব্য নহয়তো, মহম্মদ ইউনিছৰ বক্তব্য আছে, তাৰ আগত বিভিন্ন চায়েন্সত কেৱল মাত্ৰ মই এটা কথা এটা কৈ থলো, মানে এই কথাটো দৰ্শকৰ কাৰণে ক্লিয়াৰিটি থকা ভাল। মানে বৰ্ডাৰতে যদি আমি পালোঁ, গতিয়াই পঠাই দিলোঁ, সমস্যা একো নাই। এবাৰ যদি ভিতৰত সোমাল আৰু এবাৰ যদি আমাৰ অপাৰেশ্যন চলাই ধৰিলোঁ, তেনেহ'লে কোৰ্টত যাব, কোৰ্টত আকৌ যাব ট্ৰিবুনেললৈ, ট্ৰিবুনেলত কেছ হৈ তাৰপিছত গৈ মেলি আমি ডিটেনশ্যন চেণ্টাৰ আগতে আছিল, সেইবোৰ আজি নাম সলাই পেলাই আমি বেলেগ কৰিলোঁ, থাকি কৰি তাৰপিছত তেওঁলোকে চমজি নল'ব, কাগজ পাতি নল'ব, বিষয়টো দীঘলীয়া। গতিকে আহিব নোৱাৰাটো কৰিব লাগে। ইয়াত দুটা ব্যৱস্থা আছে। তাতে আমি ডিঙিত ধৰি গতিয়াই দিলোঁ, সেইটো পূৰা পাৰোঁ। গতিকে তাতে গতিয়াই থ'ব পাৰিব লাগে। মানে ভিতৰৰ অপাৰেশ্যন দিলে আমি যিটোত আছোঁ সেইটো হ'ল যে সীমান্তটো 100% চিল হ'ব লাগে, আৰু গতিয়াই দিয়া এই যে পুছ বেগ যিটো মানে আমি তাতে পঠাই দিছোঁ, সেইটো কিন্তু একদম পূৰা কৰিব লাগে। আৰু সেইটো কাৰণে এটা কাৰণে ভাল যে অসমতো কেতিয়াবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰা কথা কেতিয়াবা কোনোবাই 2-4টা বিৰোধিতা কৰে। এই যে মানুহখিনি বাংলাদেশী বৰ্ডাৰৰ পৰা পঠাই দিছে, অসমত কোনো শব্দ এটা কৰা নাই, বৰঞ্চ সকলোৱে মুকলি মনে ছাপোৰ্ট দিছে, মানে জিৰ' নইজ, কোনো বিৰোধিতা নাই।
তাৰমানে কি যে চৰকাৰে এইটো কাম ভাল কৰিছে, তাত কোনো ধৰণৰ দ্বিমত আৰু সন্দেহ নাই, ক'তো ওলোৱা নাই জয়ন্ত গোস্বামী ডাঙৰীয়া ভাল কাম কৰিছে। দ্বিতীয় কথা হৈছে কি যে আমাৰ ইয়াত থকা যিবিলাক স্লিপাৰ সেল যি পাকিস্তান বা বাংলাদেশৰ হৈ মৌলবাদী শক্তিৰ হৈ কাম কাজ কৰি আছে, তেওঁলোকক চিনাক্তকৰণ গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি দিয়াৰ সেই কাম কাজখিনিও ইতিমধ্যে চলি আছে। যোৱা সময়ছোৱাত বিধায়ককে আদি কৰি বিভিন্ন লোকে যি সময়ত সমগ্ৰ দেশখন পাকিস্তানৰ বিৰুদ্ধে একত্ৰিত হৈছে, সেই সময়তে তেওঁলোকে পাকিস্তানৰ সমৰ্থনত বক্তব্য দিয়া প্ৰত্যেককে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁলোক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে কাম কাজ কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টভাৱে ইণ্ডিয়ান যিটো সেনাবাহিনীক যি অপেন মুক্ত মনে কাম কাজ কৰিব পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে। এইটো ষ্ট্ৰেটেজি সেনাই নিৰ্ধাৰণ কৰিব, তেওঁলোকে নিৰ্ধাৰণ কৰিব। এতিয়া চুক্তি বাতিল কৰা হয়, সিন্ধু নদীৰ চুক্তি বাতিল কৰা হ'ল, নিশ্চিতভাৱে তাত লৈ কাম কাজ চলিছে আৰু পূৰ্বৰে পৰা কাম কাজ চলিছে আৰু সেইকাৰণে এই হিন্দু চুক্তি 1963 যি চুক্তি তাক বাতিল কৰাৰ পিছত নিশ্চিতভাৱে অৰ্থনৈতিকভাৱে পাকিস্তানক দমন কৰাৰ এক পৰিকল্পনা হাতত লৈছে। আৰু একে সময়তে এটা কথা স্পষ্ট যে ভাৰতবৰ্ষখনৰ স্থিতা অৱস্থা বাহাল ৰাখিব লাগিব, আমি ভৱিষ্যতৰ দিনত তৃতীয় অৰ্থনীতি হিচাপে যাব লাগিব, তেতিয়াহে বিশ্বত আমি শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰিম। গতিকে কেউখিনি কথাত নিশ্চিতভাৱে আজি সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণ একত্ৰিত হৈছে, নিশ্চিতভাৱে ভাৰতবৰ্ষৰ কাৰণে ভৱিষ্যতৰ কাৰণে এই শুভ লক্ষণ। আৰু এই কথাটোতে স্পষ্টভাৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ স্পষ্ট মত, কোনো ধৰণে টলাৰেট কৰা নহ'ব, এই কথাটো তেওঁ স্পষ্ট মত। গতিকে নিশ্চিতভাৱে কাম কাজ হাতত লৈছে, শক্তিশালী কঠোৰতম পদক্ষেপ ল'ব। মানে এই বিজেপি চৰকাৰে যে মৌলবাদীৰ বিৰুদ্ধে যে ব্যৱস্থা নোলোৱা নহয় লৈছে। এতিয়া ধৰি লওক JMBৰ বহুত হৈছে, মই বাংলাদেশত জেলত থাকোঁতেই মোৰ তাৰ যিজন নেতা মোৰ ওচৰতে আছিলে, নেতাজনে মোক কৈছে যে আপোনালোকৰ যদি অসমত চেল্টাৰ লাগে আমি চেল্টাৰ দিম। মোৰতো তোমালোকে ক'ৰ পৰা চেল্টাৰ দিবা? বুজা নহয় না, আমাৰ মানুহ আছে নহয় JMBৰ, তেওঁলোকৰ সমৰ্থক মানুহ আছে। কাৰণ এইখিনি মানুহ বৃহত্তৰ ময়মনসিঙৰ পৰা যিসকল মানুহ আহিছে তেওঁলোকৰ মাজত JMB আছে। আৰু JMBটো আপোনাৰ কোন আছে, কোন ধৰ্মীয় মানুহ আছে? ইছলাম ধৰ্মীয় ভিতৰই আহলে হাদিছ যিখিনি আছে, আহলে হাদিছখিনি হ'লগে JMBৰ উগ্ৰ সমৰ্থক। গতিকে অসমতো আহলে হাদিছ আছে। মই এজেগাত দেখিছোঁ, মই জেগাটোৰ নাম নকওঁ, তাতে আহলে হাদিছৰ এটা মছজিদো আছে। JMBক যদি বিচাৰিবলগীয়া হয়, মোৰ মতে চৰকাৰে গুৰুত্ব দিয়া উচিত যিখিনি আহলে হাদিছ অনুসাৰী আছে, আহলে হাদিছ অনুসাৰীখিনিয়ে JMBৰ লগত জড়িত, বাংলাদেশত সমৰ্থন কৰে। পাকিস্তানতো কাহিনী একেটাই। গতিকে তেওঁলোকে এইটো যিসকল আহলে হাদিছ আছে, আৰু এটা কাদিয়ানী বুলি এটা আছে, যিটো কাদিয়ানীক তেওঁলোকে ইছলাম ধৰ্মীয় বুলি তেওঁলোকে বিশ্বাস নকৰে, এইবিলাক বহু কাহিনী আছে। কিন্তু এইটো কথা ঠিক আছে যে চৰকাৰে মৌলবাদীক কিছু ব্যৱস্থা গ্ৰহণ কৰিছে, মই জয়ন্ত গোস্বামীৰ লগত একমত। কিন্তু তেওঁৰ লগত একমত হ'ব নোৱাৰিলোঁ। তেওঁ যিমানেই মানে জোৰ কৰি নকওক কিয় যে সীমান্তটো এতিয়াও উন্মুক্ত হৈ আছে ত্ৰিপুৰা আৰু মিজোৰামৰ পৰা। মিজোৰাম, মেঘালয় আংশিকভাৱে আছে, হয়, মেঘালয় আছে কিছু, মানে সুৰক্ষাটো নাই। কিন্তু এই কথাটো এটা কথা ক'ব লাগিব, পুছবেক সম্পৰ্কত মই এটা কথা দৰ্শকলৈ ক'ব পাৰোঁ, পুছবেকৰ চুক্তি আছে, আগতেও পুছবেক হৈছে, কিন্তু সীমান্ত এলেকাত এই কামটো ফাৰ্ষ্ট লাইন ডিফেন্স হিচাপে BSFে কৰিব লাগে। অসম চৰকাৰক এইটো ধন্যবাদ জনাব লাগিব, ফাৰ্ষ্ট লাইন ডিফেন্সলৈ আচলতে অসম পুলিচ যাবই নোৱাৰে। সেইটো অসম পুলিচে তাত নিজে গৈ একো কৰিব নোৱাৰে। BSFক 10 কিলোমিটাৰ দি থোৱা আছে। তাৰ পাছতো সদিচ্ছা থাকিলে যে চৰকাৰসমূহে কাম কৰিব পাৰে, তাৰ পাছতো অসম পুলিচে সমানে BSFৰ লগত সেই সমানে মূল বৰ্ডাৰটোত থাকি মানুহ আহিবৰ সময়ত ৰাতি বিয়লি ধৰি আৰু যে তেওঁলোকক পঠাইছে, তাৰমানে সদিচ্ছা থাকিলে আৰু ভাল এটা পাৱাৰ বেলেঞ্চ কৰিব পাৰিলে। এতিয়া BSFেতো কমপ্লেইন কৰা নাই, আমাৰ এলেকাত সিহঁতে সেই উৎপাত কৰিছে, আমাৰ পাৰ্টিও কৰি আছে, গতিকে এই কামটো সদিচ্ছা কৰিছে। গতিকে এইটো পূৰ্বতকৈ এটা পৃথক কথা, আৰু ইয়াত এই চৰকাৰী সদিচ্ছাটো ওলাইছে। একে সদিচ্ছাৰে এই বাকী যিকেইটা কাম আছে সেইকেইটা সোনকালে সমাধান কৰিব লাগে। কিন্তু ইণ্টাৰনেল কিবা হ'ল নহ'ল আমি আৰু পাতি থাকিব বিচৰা নাই, কাৰণ এই মুহূৰ্তত আমাৰ দেশত চব ভালেই হৈ আছে, আমাক শত্ৰুবোৰক দমন কৰিব লাগে, সেইটোৱে গুৰুত্বপূৰ্ণ কথা। পিছত ভিতৰত যিবোৰ আছে আমি পিছত পাতিম। সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়া, হয়, মই কথা মানে কি হ'ল, অকল বিদেশী নাগৰিকৰ সমস্যাটোৰ কথা যদি পাতি থাকোঁ ইয়াত বহুত কথা আহি যাব। আমি নিৰাপত্তাৰ ভাবুকিটোলৈ গৈছোঁ, আমি আচলতে এই মুহূৰ্তত নিৰাপত্তাৰ ভাবুকিটোত বেছি গুৰুত্ব দি আছোঁ। নিৰাপত্তা ভাবুকিটোৰ কথাই পাতিব লাগিব। মই কেইটামান কথা যদিও ৰাজনৈতিকভাৱে পাতি থকা হৈছে, মই চুটিকৈ ক'ব খুজিছোঁ। এক, সীমাটো 1985ৰ আছাম একৰ্ডৰ পৰা আজিলৈকে চিল হোৱা নাই। চব দলৰ চৰকাৰ দিল্লী দিছপুৰত আছিল,
কোনো চিল কৰিব পৰা নাই। ইটছ এ আনএক্সকিউজেবল ক্ৰাইম, অক্ষমনীয় অপৰাধ, মানি ল'ব লাগে। ইয়াত তৰ্ক কৰি লাভ নাই। কিয় চিল কৰিব নোৱাৰে? কি ইমান হাই টেকনলজি লাগে? আপুনি পৰাগমণি ডাঙৰীয়া, আপুনি নিজে বৰ্ডাৰ গৈ আহিছে, এতিয়াতো আপুনি ফ্লাড লাইট যে চলে, জেনেৰেটৰত চলে, জানেনে? লাজ লাগে। ভাৰত বাংলাদেশ সীমান্ত আছাম ছেক্টৰত ফ্লাড লাইট এতিয়া মানুহ গ'লে আজি আমি যেতিয়া চাবলৈ যাওঁ ফ্লাড লাইটটো জেনেৰেটৰত চলাই দিয়ে। ইণ্টাৰনেশ্যনেল বৰ্ডাৰ জেনেৰেটৰত বা ফ্লাড লাইট চলাই নেকি? মই সেইকাৰণে এইবোৰ খুলিব খোজা নাই। মই আজি এটা ফ'কাছ পইণ্ট কৰি ৰাখিব খুজিছোঁ যে অসমত থকা এই এণ্টি ইণ্ডিয়ান কামটো যেতিয়া বাংলাদেশৰ পৰা চলি আছে, অপাৰেশ্যন চলিব নচলে। নেশ্যনেল ছিকিউৰিটি যেতিয়া কেবিনেট কমিটি বহে, পাকিস্তানলৈ আলোচনা হৈছে, খুব ভাল হৈছে। আমাৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলক লৈ বাংলাদেশ ৰিলেটেড কথাত কিবা সিদ্ধান্ত লৈছে নে নাই লোৱা, মই ফ'কাছ কৰি ৰাখিব খুজিছোঁ সেইটো। আপোনাক মই ধন্যবাদ জনাইছোঁ এইকাৰণে যে আছাম আৰু বাংলাদেশক লৈ অসম আৰু উত্তৰ পূৰ্বাঞ্চল ৰিলেটেড কথাটো আজিলৈকে প্ৰমিনেন্স লৈ ক'তো আলোচনা হোৱা নাই, অকল আপোনাৰ তাতে আলোচনা হোৱাটো দেখিছোঁ। সেইকাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। সীমা সম্পৰ্কত আৰু বেলেগ পাতি লাভ নাই। সীমা চিল কৰিব লাগে, কোন তাৰিখে শেষ হ'ব জনাব লাগে। ইমান হাই টেকনলজি, সব টেকনলজি আছে, ইচ্ছা থাকিলে সীমা চিল হয়। 1 2 নম্বৰ কথা, বাংলাদেশৰ পুজবেকৰ কথা নহয়। বন্ধু চৰকাৰ থাকোঁতে বাইলেটাৰেল ট্ৰিটি হ'ব লাগিছিল, দ্বিপাক্ষিক চুক্তি নকৰিলে তেওঁলোকে। মই কৈছোঁ নহয়, দেশৰ কি লাভ হ'ল, দেশৰ লাভ হ'ল আৰু বন্ধুত্বপূৰ্ণ চৰকাৰ কৰি। আটাইতকৈ লোকচান হ'ল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ। দ্বিপাক্ষিক চুক্তি এখন নহ'ল, পুজবেক দি পেলাই গোটেই কামটো নহয়। ছেকেণ্ড লাইন অফ ডিফেন্স আছে, কেন্দ্ৰীয় চৰকাৰে আছাম পুলিচক ছেকেণ্ড লাইন অফ ডিফেন্স দিছে। ছেকেণ্ড লাইন অফ ডিফেন্সটো এফেক্টিভ নহয়। বৰ্ডাৰ যিটো পুলিচ ফ'ৰ্চ এফেক্টিভ নহয়, এইটো সঁচা কথা। BSFও তাত এফেক্টিভলি কাম নকৰে। আৰু ছেকেণ্ড লাইন অফ ডিফেন্স হিচাপে আছাম পুলিচৰ যিটো প্ৰ'এক্টিভ ষ্টেণ্ড ল'ব লাগে, লোৱা নাই, ল'ব লাগে। যিহেতু এই ফ'ৰ্চটো ছেকেণ্ড লাইন অফ ডিফেন্স ক'তো নাই, অকল অসমত দিছে আছাম পুলিচ লৈ। আমি কৈছোঁ যে আৰু এটা বেলেগ বেটেলিয়ান খুলি লওক নাই, একে ডবল ইঞ্জিন চৰকাৰ। BSF সীমাত থাকক, এটা নতুন বেটেলিয়ান খুলি দিয়ক, অসমীয়া ডেকা পাহুৱা ল'ৰালৈ ছেকেণ্ড লাইন অফ ডিফেন্স এটা ফুল ফ্লেজেড ফ'ৰ্চ কৰক। এতিয়াও এটা ছেকেণ্ড লাইন অফ ডিফেন্স আছে, কিন্তু বেছিভাগ মানুহ ল এণ্ড অৰ্ডাৰত লগায়, বেলেগ কামত লগায়। সেইটো হ'ল বাস্তৱ। গতিকে আজিৰ তাৰিখত খুব চিৰিয়াছলি ল'বলগীয়া কথা এইটোৱে, অবৈধ বাংলাদেশী প্ৰব্ৰজনক অসমত যিমান গুৰুত্ব দিব লাগে, অকল ভোট বেংকৰ স্বাৰ্থত আছাম একৰ্ড হোৱাৰ পৰা আজিলৈকে কিন্তু কোনো দলে নল'লে। এইটো সঁচা কথা। কোনোবাই কিবা মানিব পাৰে, নামানিব পাৰে। তাৰ ফলত কি হ'ল, জনবিন্যাস পৰিৱৰ্তন হৈ গ'ল। এতিয়া আমাৰ কথাবিলাকতো এতিয়া কোৰ্টে মানি লৈছে নহয়। INDT বাতিল কৰোঁতে কৈছে এক্সটাৰ্নেল এগ্ৰেছন ডিউ টু লাৰ্জ স্কেল ইনফ্লাক্স অফ বাংলাদেশ কৈ দিছে। আৰু এতিয়া এটা সুযোগ হৈছে যে এতিয়া মানুহবোৰে, আমাৰ দেশৰ মানুহবোৰে কথাটো বুজি পাইছে আৰু বাংলাদেশৰ পৰা এনেধৰণৰ অহৰহ আমাক উচতনি দি থকাৰ পাছত বুজি পাইছে কিন্তু একশ্যন হোৱা নাই। বুজি পাইছে একশ্যন হোৱা নাই, কিন্তু একশ্যন হ'বলৈ এতিয়া চৰকাৰে কথা এটা ক'লেই কোনোবাই যদি বিৰোধিতা কৰে সেইটো ওলাই যাব আৰু দেশৰ জনতা এক হৈ থকা সময়ত সুবৰ্ণ সুযোগ কামটো কৰিবলৈ। এইটো সুবৰ্ণ সুযোগ কৰি থকা কামকেইটা শেষ কৰিব কাৰণে। কেতিয়া হ'ল, যেতিয়া বাংলাদেশত ভাৰত বিৰোধী চৰকাৰ আহিল, তেতিয়া NIA একশ্যন হ'ল, আছাম পুলিচ একশ্যন হ'ল। এতিয়া আৰম্ভ হৈছে কুটুক কাটাককে, পুৰা হোৱা নাই। সেইকাৰণে মই আপোনাক ক'ব খুজিছোঁ যে ফুল প্লেজেড অপাৰেশ্যন এটা হ'ব লাগে। অপাৰেশ্যন কৰাত কি অসুবিধা আছে? ধন্যবাদ জনাইছোঁ। আপুনি কিবা এটা ক'ব বিচাৰিছে? অপাৰেশ্যন কৰাত কি অসুবিধা আছে? যে ভাৰতে পূব সীমান্ত গুৰুত্ব নিদিয়াৰ কুফল ইতিমধ্যে ভুগিবলৈ আৰম্ভ কৰিছে, আৰু অধিক ভৱিষ্যতলৈ কুফল ভাৰত সমগ্ৰ দেশখনে কথা কৈছোঁ ভোগাৰ আশংকা আছে। সেইদিনা কুফল ভুগি সেইদিনা ভাৰতে যাতে এই কথাটোক লৈ দুখ কৰিবলগীয়া নহয়, বেদনা কৰিবলগীয়া নহয় যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মানুহে তেজ দি প্ৰাণ দি যেতিয়া চিঞৰি আছিল, তেতিয়া আমি গুৰুত্ব নিদিয়াৰ ফলত আজি আমি আমাৰ এই ঠাইবোৰত এই ধৰণৰ ঘটনাবোৰ হ'ল। তেনেকুৱা ধৰণৰ যাতে দুখ কৰিবলগীয়া নহয়, সেইকাৰণে এইটো দাবী আছে যে এতিয়া সুবৰ্ণ সুযোগ, যি কাম পৰি আছে কাইলৈকে কৰি শেষ কৰি দিবৰ কাৰণে, কিন্তু সদিচ্ছাৰে এই মুহূৰ্ততে আৰম্ভ কৰিব লাগে। আমাৰ সীমান্তত 67 কিলোমিটাৰ আছে, অন্যান্য ঠাইত আৰু বৃহৎ পৰিসৰত আছে, গতিকে সোনকালে শেষ কৰিব লাগে। আৰু আমাৰ ইয়াৰ ভিতৰৰ জনসাধাৰণক এই মানে মৌলবাদ যাতে নহয় তাৰ বাবে আমাৰ এটা স্কিম আছিল, আঁচনি আছিল, সেইটো কামো কৰিব লাগে আৰু অভিযান চলাব লাগে। অতি শীঘ্ৰে শক্তিশালী আৰু কঠোৰ অভিযান চলাব লাগে প্ৰতিজন ভাৰত বিৰোধী শক্তিৰ বিৰুদ্ধে। দৰ্শকসকল, ভিডিঅ'টো যথেষ্ট দীঘল, গতিকে মই আপোনালোকে যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে ডেছক্ৰিপশ্যনত লিংক দি দিম। কিন্তু এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ, বাংলাদেশ সৰু দেশ, ভাৰত প্ৰকাণ্ড দেশ। বাংলাদেশৰ সামৰিক শক্তি আৰু ভাৰতৰ সামৰিক শক্তি তুলনা নহয়। বাংলাদেশে যদি বন্দুক বাৰুদ বোমাৰে আক্ৰমণ কৰে, তেনেহ'লে ভাৰতে হয়তো এদিনতে বাংলাদেশ উৰুৱাই দিব। কিন্তু আমাৰ দেশৰ ভিতৰতে যেতিয়া বাংলাদেশক সমৰ্থন কৰা এচাম মানুহে বিদ্ৰোহ আৰম্ভ কৰিব, তেতিয়া ভাৰতে কি কৰিব? ইয়াত বোমা পেলাব নেকি? বোমাইতো বাংলাদেশী কোন, ভাৰতীয় কোন, তেনেধৰণে ভাবি নুফুটে। কথাষাৰ ক'বলৈ মুঠেও ভাল লগা নাই। কিন্তু যি কি কাৰণতে নহওক,
আমাৰ সমাজৰ আমাৰ ৰাজনীতি কৰা মানুহবিলাকে ভাৰত স্বাধীন হোৱাৰ দিন ধৰি ক্ষমতা আৰু ৰাজনীতিৰ নামত যিমানবিলাক কুকৰ্ম কৰিলে, যিমানবিলাক তুষ্টি তোষামত কৰিলে, তাৰ ফল আমি ভৱিষ্যত দিনত ভুগিবলৈ গৈ আছোঁ। বাকী এই ক্ষেত্ৰত আপোনালোকৰ মতামত আপোনালোকে কমেণ্ট বক্সত জনাওক। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।